কৃষ্ণ। আমাৰ পাতলচুক গাঁৱত ভাদ মাহৰ 1 তাৰিখৰ পৰা ধৰি এই সপ্তবৈকুণ্ঠত আমাৰ নাম প্ৰসংগ চলি আছিলে। আজি হঠাৎ আমাৰ অসমবাসীয়ে যুৱ প্ৰজন্মৰ হাতছো আমাৰ জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি অহাৰ পিছত আমি ৰাইজ আই মাতি যুৱকসকল আহি আমি নামঘৰত আমাৰ যি নাম চলি আছিলে সেই নাম বন্ধ কৰি আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে ভগৱন্তৰ চৰণত এটি ঘোষা নিবেদন কৰিছোঁ। আৰু তেওঁৰ যেতিয়ালৈকে আদ্যশ্ৰাদ্ধ শেষ নহয় সেই আদ্যশ্ৰাদ্ধ পৰ্যন্ত আমাৰ নামঘৰত হ'বলগীয়া যাৱতীয় ধৰ্মীয় সামাজিক যি কৰ্ম সকলো কৰ্ম আমি বন্ধ কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। আৰু তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি ভগৱন্তৰ চৰণত পাতলচুক টোন পুথিভঁৰালৰ সৌজন্যত, গাঁও উন্নয়নৰ সৌজন্যত, মহিলা কমিটিৰ সৌজন্যত, মইনা পাৰিজাতৰ সৌজন্যত আমি বন্তি প্ৰজ্বলন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ সদ্গতি পুষ্পাঞ্জলি অৰ্পণ কৰিছোঁ। আৰু আমি তেখেতৰ যেতিয়ালৈকে আদ্যশ্ৰাদ্ধ শেষ নহয় তেতিয়ালৈকে আমি সকলো বন্ধ ৰাখি পিছত আমাৰ যি নাম সামৰণি অনুষ্ঠান সেই অনুষ্ঠান আমি আৰম্ভ কৰিম বুলি আমি আজি এই সমূহ ৰাইজ আই মাতিয়ে সিদ্ধান্ত গ্ৰহণ কৰিম।